অসম পুলিচৰ ট্ৰেইনিং চেণ্টাৰত কি কি ইকুইপমেণ্টৰ প্ৰয়োজন হয় সেই বস্তুখিনি লোকেল মাৰ্কেটৰ পৰা কিনি লৈ যোৱাটো ভাল নে ট্ৰেইনিং চেণ্টাৰত কিনাটো আপোনাৰ লাভ হ'ব। হয়, আজিৰ এইটো ভিডিঅ'ত আমি এইখিনি বস্তু আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম যে অসম পুলিচৰ ট্ৰেইনিং চেণ্টাৰত কোনটো বস্তু লৈ যাব নালাগে, যিটো আপুনি ধৰা খালে পানিচমেণ্ট পাব। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। তো প্ৰথম হৈছে যে অসম পুলিচৰ ট্ৰেইনিং চেণ্টাৰত এজন ৰিক্ৰুটৰ কিমানখিনি বস্তুৰ প্ৰয়োজন হয়, সেই বস্তুখিনিক মই মেইনলি 5টা ভাগত বিভক্ত কৰিছো। তো ইয়াৰে 5 নম্বৰটো হৈছে যে আপুনি তাত থাকিব, 11 মাহ ট্ৰেইনিং কৰিব। তাৰ কাৰণে আপোনাৰ চিভিল কাপোৰৰ প্ৰয়োজন আছে, সেইখিনি আপোনাৰ কি কি ল'ব লাগিব। অলাগতিয়াল একো নল'ব। তো ফাৰ্ষ্ট আপুনি ল'ব যে চিভিল শ্বুজ এযোৰ লৈ যাব, ঠিক আছে, তাতকৈ বেছি নালাগে। তাৰপিছত কি ল'ব যে পেণ্ট পিন্ধাৰ কাৰণে হাফ পেণ্ট 2টামান লৈ যাব আৰু ট্ৰেক শ্বুট 2টামান লৈ যাব। ট্ৰেক শ্বুটৰ লগত টি চাৰ্ট ল'ব, বাকী একো জিন্স মানে বেলেগ বস্তু লোৱাৰ একো প্ৰয়োজন নাই। আৰু ইয়াৰ লগতে কি লৈ যাব, হোৱাইট গেঞ্জি, যিটো গেঞ্জি আমি তলত ইউজ কৰো, আৰু সেই গেঞ্জিটো এটা দুটা নহয়, মিনিমাম 1 ডজন আপুনি লৈ যাব, 12 পিচ লৈ যাব, কাৰণ সেইটো বস্তু যিমান ছিঙে তাতকৈ বেছি হেৰাই যায়, কাৰণ চবৰে ছেম। আৰু প্ৰত্যেকটো গেঞ্জিৰ পিছফালে আপুনি আপোনাৰ RC নাম্বাৰ অৰ্থাৎ ৰিক্ৰুট নাম্বাৰটো লিখি ৰাখিব। আৰু এখন গামোচা নহলে টাৱালি লৈ যাব। সেইখিনি হৈছে আপোনাৰ দৈনন্দিন ইউজ কৰা বস্তু। আৰু 4 নম্বৰ বস্তুটো হৈছে যে কি কি লৈ যাব লাগে। 4 নম্বৰত হৈছে যে আপুনি যেতিয়া ড্ৰেছ এখন পিন্ধিব, ড্ৰেছখন পিন্ধাৰ আগত ইস্ত্ৰি কৰিব লাগিব, সেইকাৰণে আপোনাৰ এটা ইস্ত্ৰি লৈ যাব লাগিব। আৰু আগন্তুক দিনত ঠাণ্ডাৰ দিন আহি আছে, তো আপোনাৰ এটা ভাতৰ টিফিন ল'ব লাগে আৰু এটা ফ্লাক্স ল'ব, কাৰণ আপুনি নতুন এখন ঠাইত যাব, তাৰ পানী কেনেকুৱা হয় কেনেকুৱা নহয় কোনেও ক'ব নোৱাৰে। আৰু ট্ৰেইনিং চেণ্টাৰত চবেই কয় যে আপোনালোকে গৰম পানী খাব, তো আপোনালোকে ফ্লাক্সত গৰম পানী ৰাখি কিনে খাব পাৰে, ঠিক আছে। এতিয়া 3 নম্বৰ বস্তুখিনি আহিল। তো 3 নম্বৰ বস্তুখিনিত আপোনালোকে কি কি ল'ব, যে মাষ্ট বি এটা প্ৰয়োজন হৈছে আপোনাৰ এটা টৰ্চ লাইট, কাৰণ আপোনাৰ নাইট ডিউটি হ'ব বা নাইটত আপুনি বাহিৰত ওলাব, তো আপোনাৰ এটা টৰ্চ লাইট লাগিবই লাগিব। ইয়াৰ পিছত লাগিব আপোনাৰ নেল কাটাৰ, কাৰণ প্ৰত্যেক সপ্তাহত 2বাৰ গৈ আপোনাৰ আঙুলি চেক কৰা হ'ব। যদি আপোনাৰ আঙুলি যদি ডাঙৰ হয় তেতিয়াহ'লে কিন্তু আপুনি পানিচমেণ্ট খাব। তো আপোনালোকে কি কৰিব, নেল কাটাৰ এটা ল'ব। আৰু লগতে কি ল'ব, সূতা আৰু বেজি, ঠিক আছে। সূতা আৰু বেজি কি হয়, যেতিয়া আপুনি ট্ৰেইনিং কৰিব, 2 দিন গ্ৰাউণ্ড পিটি কৰিলে আপোনাৰ ড্ৰেছ ইফালে সিফালে ছিঙিব, বুটাম এটা ছিঙিব, সেইটো যদি আপুনি চিলাই কৰি নেক্সট দিনা নাযায় তেতিয়াহ'লে পানিচমেণ্ট খাব। নেক্সট এটা আপুনি ষ্টীলৰ মগ আৰু এখন কাঁহী লৈ যাব। আপোনাৰ ভাত খোৱাৰ কাঁহী আৰু আপোনাৰ পানী খোৱা মগ আপুনিয়ে ইউজ কৰিব। আৰু লগতে ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে এখন দাড়ি কাটা লেজাৰ, কাৰণ সদায় আপোনাৰ দাড়ি কাটিব লাগিব। আৰু দাড়ি কাটা লেজাৰখনৰ লগতে আপোনাৰ কি ল'ব লাগিব, এখন মিৰৰ ল'ব লাগিব আৰু আপোনাৰ এখন চিৰণি ল'ব লাগিব সদায়, কাৰণ চুলিখিনিও ভালকে ৰাখিব লাগিব। আৰু ইয়াৰ লগতে আপোনাৰ চাপ চাবোন চেম্পু যিখিনি আপোনাৰ প্ৰয়োজন হয়, কাৰণ সদায় গাও লেতেৰা হ'ব, সদায় ধুব লাগিব, সেইখিনি বস্তু আপোনালোকে লৈ যাব, ঠিক আছে। তো ইয়াৰ পিছত আহি গ'ল আমাৰ 2 নম্বৰ, ঠিক আছে। তো 2 নম্বৰ বস্তুত কি কি, এটা বেড কভাৰ, আৰু মনত ৰাখিব বেড কভাৰটো হোৱাইট, আৰু এটা গাৰুৰ কভাৰটো আপোনাৰ হোৱাইট লাগিব। লগতে এখন আঁঠুৱাখনত কি হ'ব লাগিব, হোৱাইট হ'ব লাগিব। কিন্তু এখন কম্বল লৈ যাব লাগিব, আৰু সেই কম্বলখন হ'ব লাগিব ব্লু কালাৰ, ঠিক আছে। আপুনি যদি কম্বলখন বেলেগ কালাৰৰ লৈ যায় তেতিয়াহ'লে আপোনাৰ সেইটো একচেপ্ট নকৰে, সেইটো আপোনাৰ কি হ'ব লাগিব, ব্লু কালাৰ হ'ব লাগিব। ইয়াৰ পিছত কি হ'ল আমাৰ 1 নম্বৰ বস্তু কি হৈছে, যে আমি যিখিনি বস্তু প্লেটত ইউজ কৰিম। তো প্লেটত আমি ফাৰ্ষ্ট কি ইউজ কৰিম, যে প্লেট ড্ৰেছ কি হ'ব, কটন হ'ব। তাত টেলিকটন নচলে, কটনৰ হ'ব। আৰু তাত আপোনালোকে 2টা হাফ পেণ্ট আৰু 2টা ফুল পেণ্ট আৰু 2টা চাৰ্ট ল'লে হৈ যাব, ঠিক আছে। তাৰপিছত কি আহিব, যে আপোনাৰ প্লেট শ্বুটৰ কাৰণে আপোনালোকে কি ল'ব, ব্লেক কালাৰৰ যিটো DM এক্টিভ আছে, সেই এক্টিভটো আপোনাৰ প্ৰয়োজন অনুসৰি ল'ব। মিনিমামটো 2ৰ পৰা 3 যোৰ আপোনাৰ ল'বই লাগিব। আৰু লগতে কি ল'ব লাগিব, যে এযোৰ ইনস্পেকচন শ্বুজ, ঠিক আছে। সেই DM শ্বুজ দিও ইনস্পেকচন হয়, কিন্তু ইনস্পেকচন শ্বুজটো বেলেগ। তো DMটো কি হয়, যে বহুত ঘঁহিব লাগে, সেইটোত সময় বহুত লাগে, কষ্ট বহুত হয়। তো আপোনালোকে ইনস্পেকচন শ্বুজ বেলেগ পায় আপোনালোকে বেলেগে লৈ ল'ব। আৰু ইয়াৰ পিছত কি হ'ব, যে পিটি শ্বুটো গ্ৰাউণ্ড পিটিৰ দিনা লাগিব, পিটি শ্বুটো বেলেগ। সেই পিটি শ্বু আপোনালোকে এযোৰ 2যোৰ যেনেকুৱা আপোনাৰ প্ৰয়োজন সেই হিচাপত লৈ ল'ব। ইয়াৰ পিছত কি হ'ব, যে মাছ পিটিৰ কাৰণে কি লাগিব, যে আপোনাৰ হোৱাইট শ্বুজ, হোৱাইট শ্বুজ, হোৱাইট চক্স, হোৱাইট
টি চাৰ্ট আৰু হোৱাইট হাফ পেণ্ট। কিন্তু এটা কথা মনত ৰাখিব, যিটো হোৱাইট টি চাৰ্ট ল'ব সেইটো যাতে গোলগালা নহয় আৰু সেইটো যাতে কটন নহয়, সেইটো কি হ'ব, টেৰিকটন। ইয়াৰ পিছত আহিব যে আপোনাৰ প্লেটত ইউজ কৰাৰ কাৰণে এফএছ কেপ এটা হষ্টেপ, ঠিক আছে। হয়তো আপুনি চিনি নাপাব, কিন্তু আপুনি দোকানত যদি যায় আপুনি ক'লে হৈ গ'ল যে হষ্টেপ। তাৰপিছত ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে ইংকলেট, হষ্টেপ আৰু ইংকলেট আপোনাৰ ট্ৰেইনিং শেষ হোৱালৈকে আপোনাৰ প্ৰয়োজন হ'বই হ'ব। আৰু সদায় বুট পলিচ কৰাৰ কাৰণে এটা হাৰ্ড ব্ৰাছ, এটা চফ্ট ব্ৰাছ আৰু এটা আপোনাৰ চেৰিং বা কিউই, যিটো সুবিধা হয় আপোনালোকে সেইটো ল'ব। ইয়াৰ পিছত আহিব যে আপোনাৰ বেল্ট। তো আপোনাৰ প্ৰথম কটন বেল্ট ইউজ কৰাব, আৰু সেই কটন বেল্টত কি কৰিব লাগিব যে আপোনাৰ ব্লেংক মাৰিব লাগিব। ব্লেংক আপুনি হয়তো ইয়াত নাজানে, যদি কিনি লৈ যায় তাত আপোনাক মাৰা শিকাব যে ব্লেংক কেনেকৈ ইউজ কৰিব লাগে। যিখিনি বস্তু মই কৈ দিলো সেইখিনি বস্তু আপোনাক মাষ্ট বি এটা ট্ৰেইনিং চেণ্টাৰত লাগিবই লাগিব। আৰু এই বস্তুখিনি যদি আপোনালোকে ঘৰৰ পৰা কিনি লৈ ট্ৰেইনিং চেণ্টাৰত সোমায়, তথাপিও মই কৈ দিব পাৰিম ট্ৰেইনিং চেণ্টাৰত যায় আৰু আপোনাৰ 6,000 পৰা 7,000 টকাৰ বস্তু কিনিব লাগিব। এতিয়া কথা হ'ল যে এই বস্তুখিনি আমি ক'ত কিনিম? তো হয়, সাধাৰণ কথাত যদি মই ক'ব যাওঁ, এই বস্তুখিনি আপুনি যদি লোকেল মাৰ্কেটৰ পৰা কিনি লৈ যায় তেতিয়াহ'লে আপুনি দাম কমত পাব, কিন্তু এটা কষ্ট হ'ব যে আপুনি যে লৈ যাব ইমান বস্তু দাঙি লৈ যাব লাগিব। আৰু এটা কথা হৈছে, যদি আপোনালোকে ভাবে যে মই সকলোখিনি বস্তু ট্ৰেইনিং চেণ্টাৰত কিনিম, তো হয়, তো একেলগে আপোনালোকে ট্ৰেইনিং চেণ্টাৰত হয়তো স্পেচিয়েল কোৱালিটি ট্ৰেইনিং চেণ্টাৰত নাপাবও পাৰ, কাৰণ একেলগে বহুত মানুহ যাব, বহুত মানুহে তাত কিনিবলৈ চেষ্টা কৰিব। তো যিখিনি ভাল, যিখিনি আগত যাব সেইসকলে পাব। কিন্তু যদি আপুনি লোকেল মাৰ্কেটৰ পৰা কিনি লৈ যায় তেতিয়াহ'লে আপুনি চাই ল'ব পাৰিব যে কোনটো ভাল কোনটো বেয়া। আৰু দ্বিতীয় কথাটো হৈছে যে ট্ৰেইনিং চেণ্টাৰত যদি আপোনালোকে সেইবিলাক বস্তু কিনিব বিচাৰে তেতিয়াহ'লে লোকেল মাৰ্কেটতকৈ 10 টকা হ'লেও বেছি আপোনাৰ ট্ৰেইনিং চেণ্টাৰত যাব, এইটো 100%। এতিয়া কথা হ'ল যে এনেকুৱা কি বস্তু আছে যিটো নেকি ট্ৰেইনিং চেণ্টাৰত লৈ যাব নালাগে? হয়, ইমান সময় মই আলোচনা কৰিলো যে ট্ৰেইনিং চেণ্টাৰত কি কি লৈ যাব লাগিব, কিন্তু এটা মাথন বস্তু আছে যিটো বস্তু যদি আপোনালোকে ট্ৰেইনিং পিৰিয়ডত ট্ৰেইনিং চেণ্টাৰৰ ভিতৰত লৈ সোমাই বা এইটো ইউজ কৰা দেখা পায় তেতিয়াহ'লে পানিচমেণ্ট 100%, সেইটো হৈছে চেণ্ডেল। তো ভাই আৰু বন্ধুসকল, মোৰ ইনফৰমেশ্যনখন যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি আপোনাৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।